পেটৰ অতিৰিক্ত মেদ কমাবলৈ কুম্ভকাসন কৰক। মেদবহুলতাৰ সমস্যা বৰ্তমান সময়ত সাংঘাতিক বৃদ্ধি পাইছে। বিশেষকৈ পেট বা কঁকালৰ তলৰ অংশত মেদ জমা হৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়াই তোলে। আনহাতে পেটত চৰ্বি জমা হোৱাৰ ফলত ৰোগৰ বাহক হোৱাৰ উপৰি আপোনাক সকলো সময়তে অসহজ ভাৱ এটাৰ সৃষ্টি কৰে। খোজ কঢ়া, তলৰ বস্তু সহজে হাউলি উঠাব নোৱাৰা, অলপ কাম কৰিলেই ভাগৰ লগা, খৰখেদাকৈ খোজ কঢ়াত অসুবিধা আদি নানানটা সমস্যাই দেখা দিয়ে। ডায়েটিং কৰিও আপুনি পেটৰ মেদ কমাব পৰা নাই, যাৰ বাবে আপোনাৰ পচন্দৰ কাপোৰযোৰ পিন্ধাত বাধা জন্মিছে। এই সকলোবোৰ সমস্যা তথা অসুবিধা নোহোৱা কৰিবলৈ নিয়মিতভাৱে যোগ ব্যায়াম কৰিব পাৰে। ৰুটিন মাফিক যোগাসন কৰিলে কম দিনৰ ভিতৰতে পেটত জমা হোৱা মেদ নোহোৱা হোৱাত সহায় কৰে। সেয়ে পেটৰ অতিৰিক্ত মেদ কমাবলৈ কুম্ভকাসন কৰিব পাৰে। নিয়মিতভাৱে কুম্ভকাসন কৰিলে পেটৰ চৰ্বি কমাৰ লগতে বাহু শক্তিশালী হয়। ইয়াৰ উপৰি এই আসন কৰিলে পিঠিৰ যিকোনো সমস্যা, শৰীৰৰ ভাৰসাম্য আৰু নমনীয়তা বজাই ৰখাত সহায়ক হয়। কিদৰে কৰিব কুম্ভকাসন? এই আসন কৰাৰ বাবে প্ৰথমে মানুহজন পাটি এখনত শুই লওক। এতিয়া আপুনি লাহে লাহে ভৰিৰ আঙুলিত ভৰ দি ওপৰৰ অংশটো মাটিৰ ওপৰলৈ দাঙি দিয়ক। এনে অৱস্থাত হাতৰ তলুৱাৰে মাটিত পাৰি দি বুক ডাউন কৰাৰ ভংগীত ৰাখক। এই মুদ্ৰাত থাকিলে লক্ষ্য কৰিব যে আপোনাৰ ভৰিৰ পৰা মূৰলৈকে যাতে একাদিক্ৰমে এটা নিৰ্দিষ্ট দূৰত্বত মাটিৰ ওপৰত থাকে, অৰ্থাৎ আপোনাৰ মূৰৰ পৰা ভৰিলৈকে ক্ৰমে মাটিৰ ওপৰত থাকে। এইদৰে 20 মিনিটমান ৰৈ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক।